6 চোৱা এইটো অপশন টাইপ হয় চোৱা কি কৈছে উদাহৰণ 6 উক্তি এ দুটা সংখ্যাৰ গহাও 16 আৰু হিয়তৰ পূৰণফল হ'ল 3072 চোৱা গহাও কিমান দিছে লহাগু দিয়া নাই ইয়াত 16 দিছে আৰু পূৰণফল কিমান দিছে 3072 তেন্তে হিয়তৰ লহাগু হ'ব 1 to 9 সো আমি জানো লহাগু ইনটু গহাও ইকুয়াল সংখ্যা দুটাৰ পূৰণফল কিন্তু ইয়াতে চোৱা শৰ্টকাট মেথড কোনটো কৰিবা সো সংখ্যা দুটা দিছে নহয় সংখ্যা দুটা পূৰণফল দিছে নহয় গতিকে সিঙ্গল নাম্বাৰ এটা দিছে নহয় যেটো সিঙ্গল নাম্বাৰ দিব হেতুৰে ডাবল নাম্বাৰ থকাটো কি কৰিবা হৰণ মানে ডাবল নাম্বাৰ মানে হেতু কৈছো যে দুটা যেহেতু ইয়াতে দুটা চাৰিটা তথ্যৰ কথা আলোচনা কৰা হৈ আছে যে এটা তথ্য যেটো সিঙ্গল দিব তথ্যটো সেই তথ্যৰে ডাবল তথ্যটো তুমি কি কৰিবা হৰণ কৰিবা সংখ্যা দুটা পূৰণফল দিয়ক বা সংখ্যা দুটাই দিয়ক বা তোমাৰ লহাগু দুটাই দিয়ক এটা সংখ্যা দিয়ক এনেকুৱা হ'ব পাৰে যে এটা সংখ্যা দিছে আনটো ওলাব দিছে যেটো সিঙ্গল দিব হেতুৰে ডাবল দিয়াটো হৰণ কৰিবা তুমি হৰণ কৰিলে ওলাই যাব চোৱা গহাও তুমি শৰ্ট মেথডত লিখিব নালাগে মই জাস্ট লিখি দি আছো যাতে বুজি পোৱা সংখ্যা দুটাৰ পূৰণফল এতিয়া চোৱা প্ৰসেসটো হল যে আমাক দিছে 3072 এতিয়া গহাও কিমান 16 তুমি ইয়াত পাতি কিনে প্ৰসেস মতে যাব পাৰা কিন্তু এমসিকিউ হেখিনি প্ৰয়োজন নাই তুমি এতিয়া 16 ৰে ইয়াক হৰণ কৰি দিয়াছো চোৱাচোন 3072 এক কাম কৰা নহলে আৰু এটা শর্ট মেথড ইউজ কৰা ছুটি কৰি দিয়া চোৱা 2 ইয়াতে কেইবাৰ 2 ইয়াতে একবাৰ 1 থাকিল 10ত কেইবাৰ 5 বাৰ 7ত 3 বাৰ 12ত 6 বাৰ 2 হলত 8 বাৰ আকৌ 2 ৰে যায় নেকি চোৱাচোন 8 ৰে কৰি দিয়া ডাইৰেক্ট 8 15ত কেইবাৰ 8 15ত একবাৰ 8 15ত কেইবাৰ যাব একবাৰ 8 1 গুণ 8 15 পৰা 8 গলে 7 থাকে 73 কেইবাৰ 9 বাৰ 7 8 9 গুণ 72 72 এক থাকিব 16 কেইবাৰ 2 বাৰ 192 হয় এতিয়া চোৱা যে দুটা সংখ্যাৰ গহাগু 16 আৰু হিয়তৰ পূৰণফল 3072 ঠিক আছে এটো তেন্তে হিয়তৰ লহাগু 1 to 9 গতিকে এটো আমাৰ ৰং হৈছে আমাৰ লহাগু হ'ব লাগিছিল 192 হ'ব লাগিছিল নেক্সট চোৱা যুক্তিটো চোৱা যদি a আৰু b দুটা ধনাত্মক অখণ্ড সংখ্যা হয় তেন্তে গহাগু ইনটু লহাগু ইকুয়াল ab আমি জানো গহাগু ইনটু লহাগু ইকুয়াল সংখ্যা দুটাৰ পূৰণফল যুক্তি শুদ্ধ কিন্তু উক্তিত এনসারটো ভুল হৈ আছে গতিকে আমি অপশন কি চাম চোৱা উক্তি a আৰু যুক্তি r দুইটাই সত্য আৰু যুক্তি r উক্তি এৰ শুদ্ধ ব্যাখ্যা চোৱা এটো ৰং হৈ আছে কাৰণ আমাৰ এনসারটো ৰং হৈ আছে উক্তি a যুক্তি r দুইটাই সত্য কিন্তু যুক্তি r উক্তি এৰ শুদ্ধ ব্যাখ্যা নহয় এটো নহয় সো উক্তি a সত্য উক্তি a ৰং হৈ আছে আমাৰ যুক্তি r অসত্য এটো নহব উক্তি a অসত্য এটো ৰাইট উক্তি a আমাৰ কি হৈছে ভুল হৈ আছে এনসারটো আৰু যুক্তি r সত্য হৈ আছে গতিকে আমাৰ কারেক্ট এনসার হ'ব ডি আকৌ শর্ট টেক্সটটো শিকাই আছো